Good evening, students. Welcome to my YouTube channel, English Online Class with Jyotisman Sharma. So, in today's class, I am going to explain the lesson The Happy Prince, written by Oscar Wilde. And this chapter is for class 9 students. And this chapter is from the recommended book, Moments, that is the supplementary reader. So, let's start with the lesson. The lesson is a lengthy one, so I will try to sum it up as a summary. So let's proceed with the chapter. So this chapter is about a statue of a happy prince. So this is a story about the statue of a happy prince and a little swallow. The happy prince was a beautiful statue which was made of gold and precious stones. His eyes were made of sapphire stones, and there was a ruby in his sword hilt. So one night, a swallow flew over the city. He was tired and wanted to rest somewhere. So, in search of a safe place, he went under the statue to take shelter. তে ইয়াত চাব গ'লে এই গোটেই ষ্টৰিটো এটা হেপী প্ৰিন্সৰ হয়, ঠিক আছে। যিহেতুকে ষ্টৰিটো বহুত দীঘল হয়, মই লাইন বাই লাইন থৰলি তোমালোকক নুবুজাওঁ, মই এজ এ চামাৰি তোমালোকক বুজাই দিছোঁ। তে ইয়াত চাওঁ আমি কি হৈছে এই ষ্টৰিটোত এটা ষ্টেচু থাকে, হেপী প্ৰিন্স এজনৰ ষ্টেচু থাকে, ঠিক আছে। তে সেই ষ্টেচুটো প্ৰেচিয়াছ ষ্ট'নছ, তাৰমানে দামী দামী পাথৰ দি বনোৱা হৈছে আৰু গ'ল্ড লিফ, তাৰমানে গোটেই গ'ল্ড কোটেড আছে, তাৰমানে ঠিক আছে। গোটেই ষ্টেচুটো গ'ল্ডৰ লিফ দি কভাৰ কৰি থোৱা আছে। আৰু তাৰ যিটো ছৰ্ড আছে, তাৰমানে তলৱাৰ, এই তলৱাৰটোৰ ওপৰত এটা তাতো প্ৰেচিয়াছ ষ্ট'ন এটা লাগি আছে, ৰুবি, ঠিক আছে। তে এদিন কি হ'ল, এটা ছুৱেল' মানে হৈ গ'ল ঘৰচিৰিকা, যিটো আমি চৰাই দেখা পাওঁ। সেই চৰাইটো সেই চিটিৰ ওপৰেদি উৰি গৈ আছিলে আৰু ৰাতি হৈ যোৱাৰ কাৰণে সি চেল্টাৰ ল'বলৈ আহিলে। এই ডাঙৰ ষ্টেচুটোৰ তলত আহি পেলাই সি চেল্টাৰ ল'লে। তাৰপিছত চাওঁ কি হৈছে। এজ হি ৱাজ ৰেডি টু শ্লিপ, জাষ্ট দেন এ লাৰ্জ ড্ৰপ অফ ৱাটাৰ ফেল অন হিম। ইট ৱাজ কিউৰিয়াছ এজ দেৰ ৱাজ নো ক্লাউড ইন দ্য স্কাই। দেন আনাদাৰ ড্ৰপ অফ ৱাটাৰ ফেল অন হিম, এণ্ড ছাডেনলি হি নটিছ দেট দ্য হেপী প্ৰিন্স ৱাজ ক্ৰাইং। ইট ৱাজ not raindrops that falling from the sky. Those drops of water were tears of the happy prince. তে হঠাতে সি কি দেখা পালে, আহি পেলাই সেই ষ্টেচুটোৰ তলত সি আশ্ৰয় ল'লে। আশ্ৰয় লওঁতে যেনেকৈ সি শুবলৈ লৈছিলে, শুবলৈ লওঁতে হঠাতে তাৰ গাত পানী টোপাল পৰিলে ওপৰৰ পৰা। আৰু সি কিউৰিয়াছ, মানে আচৰিত হৈ গ'ল। সি ওপৰত চাইছে, ডাৱৰ নাই, বৰষুণ দিয়া নাই, ক'ৰ পৰা পানী পৰিছে। তেনেকৈ 2-3 টোপাল পৰাৰ পিছত সি নটিচ কৰিলে যে পানীটো আচলতে চকু পানীহে আছিলে, বৰষুণৰ পানী নহয় তাৰমানে। আৰু এই চকু পানীটো কাৰ হয়, হেপী প্ৰিন্স। সেই ষ্টেচুটো যে আছিলে, সেই ষ্টেচুটোৰ চকুৰ পৰা পানী ওলাই আছে। তাৰপিছত ছোৱালীটোৱে কি কৰিছে চোৱা, তাৰমানে ঘৰচিৰিকাৰ চৰাইটোৱে কি কৰিছে চোৱা। The swallow decided to look for another place. Just then, third drop fell on him. He looked up and saw that these were the tears from the skies, from the eyes of the happy prince, and the swallow filled with pity. যেতিয়া চৰাইটোৱে দেখিলে যে এটা ষ্টেচুৰ পৰা চকু পানী ওলাই আছে, সি আচৰিত হৈ গ'ল। আচৰিত হৈ পেলাই তাৰ পিটি ফিল হ'ল, তাৰমানে দয়া আহিছে। আৰু সি সুধিছে, দ্য swallow asked, who are you and why are you crying? ছোৱালীটোৱে ষ্টেচুটোক সুধিছে, তুমি কোন হয় আৰু কিয় কান্দি আছা, ঠিক আছে। দ্য হেপী প্ৰিন্স told the swallow that he lived in a palace where sorrow was not allowed to enter. তাৰমানে হেপী প্ৰিন্সটোৱে তেতিয়া তাৰ কাহানীটো ক'ব, ঠিক আছে। হেপী প্ৰিন্সটোৱে কি কৈছে, when I was alive and had a human heart, I lived in a palace where sorrow was not allowed to enter. তাৰমানে যেতিয়া সি হেপী প্ৰিন্সটো যেতিয়া জিন্দা আছিলে, ঠিক আছে, আৰু এটা চলি থকা এটা এলাইভ হাৰ্ট আছিলে তাৰ, তেতিয়া সি এনেকুৱা এটা জেগাত সি জীৱন কটালে, তাৰমানে এনেকুৱা এটা ৰাজ্য পেলেচৰ ভিতৰত, ঠিক আছে, ৰাজমহলৰ ভিতৰত সি জীৱন কটালে যে সি গমেই পোৱা নাছিলে চৰো কি বস্তু, তাৰমানে দুখ কষ্ট মানুহৰ কি বস্তু সি সেইটো অনুভৱেই নকৰিলে। কিন্তু সি মৰি যোৱাৰ পিছত কি হৈছে চোৱা, দেৰ ৱাজ নো চৰো এট অল এণ্ড হিজ কৰ্টিয়াৰ্ছ কল হিম দ্য হেপী প্ৰিন্স। এই তোমালোকক কুৱেশ্যন সুধিব পাৰে যে এই ষ্টেচুটোক বা এই প্ৰিন্সজনক হেপী প্ৰিন্স বুলি কিয় কোৱা হয়। কাৰণ সি জীৱনকালটো এনেকুৱা এটা পেলেচৰ ভিতৰত কটালে বা এনেকুৱা এটা ৰাজমহলত কটালে য'ত সি চৰো, দুখ, আগলিনেছ কি বস্তু সি গমেই নাপালে, আৰু সদায় সি সুখী আছিলে। সেইকাৰণে তাৰ নামটোৱে হৈ গ'ল হেপী প্ৰিন্স, ঠিক আছে। আফটাৰ হিজ ডেথ হি হেড বিন ছেট আপ অন এ হাই পিলাৰ। His heart is made of lead, yet, and
it always weeps when he sees the ugliness and miseries of his countrymen. ঠিক আছে, এতিয়া কি হৈছে, যেতিয়া সি মৰি গ'ল, মৰি যোৱাৰ পিছত তাৰ এটা ষ্টেচু বনোৱা হ'ল, ডাঙৰ মূৰ্তি এটা বনোৱা হ'ল, আৰু এটা ওখ জেগাত একদম হাই কলিউম এটাৰ ওপৰত ওখ জেগাত তাৰ ডাঙৰ মূৰ্তি এটা বনোৱা হ'ল, আৰু য'ৰ পৰা সি তাৰ কাণ্ট্ৰিমেন, তাৰমানে তাৰ ৰাজ্যৰ গোটেই আম মানুহবিলাকৰ কি দেখিছে, মিজেৰিজ, দুখ কষ্ট এইবিলাক দেখি আছে তাৰ পৰা সি। ঠিক আছে, he told the swallow that far away in a little street a little boy of a seamstress is sick. He is crying and his mother could not afford some oranges to eat. He asked the swallow to give his ruby to the poor woman where he was going to Egypt. তো এতিয়া কি হ'ল, এই বিভিন্ন ধৰণৰ মানুহবিলাকৰ দুখ কষ্ট দেখি আছে হেপী প্ৰিন্সটোৱে। ঠিক আছে, কাৰণ তাৰ এতিয়া ষ্টেচুটো ওখ জেগাত আছে আৰু ই গোটেই ৰাজ্যৰ দুখ কষ্টবিলাক দেখা পাই আছে। আৰু ইয়াতে কি হ'ল, হঠাতে এদিন সি দেখা পালে যে এটা চিমষ্ট্ৰেছ মানে যিবোৰে কাপোৰ চিলাই। ঠিক আছে, মাইকী মানুহ, লেডি যিবিলাকে এই ৰজা ৰাণীবিলাকৰ কাপোৰ চিলাই। ঠিক আছে, চিমষ্ট্ৰেছ। আৰু এনেকুৱা দুখীয়া চিমষ্ট্ৰেছ এজনী ঘৰত কি হৈছে, তাৰ ল'ৰাটো কান্দি আছে, বিচনাত ইফালে সিফালে কাটি মাৰি কান্দি আছে। তাৰমানে কি হৈছে, তাৰ জ্বৰ হৈছে, সি শুব পৰা নাই আৰু খাবলৈ বিচাৰিছে অৰেঞ্জ, কিন্তু চিমষ্ট্ৰেছজনী অৰেঞ্জ দিব পৰা নাই। কিহৰ কাৰণে? কাৰণ তাই তাত পইচা নাই, তাই ইমানে দুখীয়া, অৰেঞ্জ দিব পৰা নাই। চি কুড ফিড হাৰ অনলি উইথ এ লিটিল চাম অফ ৰিভাৰ ৱাটাৰ, অকল নদীৰ পানীহে খুৱাব পাৰিছে, তাৰমানে অৰেঞ্জেছ দিব পৰা নাই। ঠিক আছে, তে হেপী প্ৰিন্সটোৱে কি কৰিলে, ছোৱালীটোক কৈছে, উইল ইউ বি মাই মেছেঞ্জাৰ, তুমি মোৰ দূত বনি, তুমি মোৰ মেছেঞ্জাৰ বনি পেলাই এটা ভাল কাম কৰি দিয়া, মোৰ এই চৰ্ডত যিটো ৰুবি পাথৰ লাগি আছে এইটো ছিঙি নি পেলাই সেই চিমষ্ট্ৰেছজনীৰ ঘৰত তাইক দি আহা, তেতিয়া তাই সেইটো বেচি পেলাই যিটো পইচা পাব তাই ল'ৰাটোৰ ইলাজ কৰিব পাৰিব বা অৰেঞ্জেছ কিনি দিব পাৰিব। তে অৰ্ডাৰটো শুনি পেলাই, কামাণ্ডটো শুনি পেলাই ছোৱালীটোৱে হেল্প কৰে। ঠিক আছে, নেক্সট চোৱা কি হৈছে। But he obeyed the happy prince and then he flew and laid the ruby on the table of the poor woman. তাৰপিছত সি যেনেকে হেপী প্ৰিন্সৰ ষ্টেচুটোৱে যেনেকে ক'লে তেনেকে ছোৱালীটোৱে কি কৰিলে, সেই ৰুবি পাথৰটো প্ৰথম লৈ গ'ল আৰু কাক দিলে, চিমষ্ট্ৰেছৰ ঘৰত টেবুলটোৰ ওপৰত থৈ গুচি আহিলে। তোমালোকক কুৱেশ্যন আহিব, তোমালোকে চিৰিয়েলি মনত ৰাখিব লাগিব যে কোনটো বস্তু কাক দিছে কিন্তু। ঠিক আছে, প্ৰথম বস্তু আছিলে কি, ৰুবি, যিটো তাৰ শ্বৰ্ট হিল্টত লাগি আছিলে, তলুৱাৰৰ হেণ্ডেলৰ ওপৰত লাগি আছিলে, আৰু প্ৰথম সেই ৰুবিটো কাক দিছে, চিমষ্ট্ৰেছক দিলে। এতিয়া নেক্সট চোৱা কি হৈছে। Then the happy prince saw a writer. He was suffering from cold and was hungry. Happy prince asked the swallow to give one of the sapphire to the writer. The swallow did not want to pluck out the sapphire from his eyes, but he obeyed him unwillingly. তাৰপিছত নেক্সট আকৌ কি দেখা পালে, দুদিন পিছত মানে নেক্সট দিনা সেইদিনাও ছোৱালীটোক যাব নিদিলে, হেপী প্ৰিন্সে যাব নিদিলে, ক'লে তুমি আৰু একদিন থাকি দিয়া, মোক আৰু এটা ডাঙৰ সহায় কৰি দিয়া, আৰু এদিন মোৰ কাৰণে মেছেঞ্জাৰ বনি যোৱা। তে হেপী প্ৰিন্সটোৰ অৱস্থা দেখি ছোৱালীটোৰ বেয়া লাগিলে, সিও থাকি দিলে। পিছদিনা ৰাতি কি হ'ল, হেপী প্ৰিন্সজনে কৈছে যে দূৰত এজন ৰাইটাৰ দেখিছো আৰু সি ড্ৰামা লিখি আছে, হি ইজ ৰাইটিং এ প্লে ৰাইট। ঠিক আছে, কিন্তু সি ভোকে পিয়াহে ইমানে দুখীয়া, মানে খাবলৈ একো নাই তাৰ তাত, আৰু ঠাণ্ডাত তাৰ পিন্ধিবলৈ ভাল কাপোৰো নাই, জুই জ্বলাবলৈ মানে খৰিও নাই। ঠাণ্ডাত সি কপি কপি সেই পাৰ্কৰ বেঞ্চখনতে সি বেহুচ হৈ পৰি যোৱা যেন হৈছে। ঠিক আছে, অৱস্থা বেয়া, পেইল্ড হৈ গৈছে। তে হেপী প্ৰিন্সে কি ক'লে, ছোৱালীটোক ক'লে যে তুমি মোৰ চেফায়াৰ এটা লৈ গৈ পেলাই ৰাইটাৰটোক দি আহা। তে ফাৰ্ষ্টতে ছোৱালীটোৱে মানা কৰিলে, তাৰ মন নাই, কাৰণ কিয়, চেফায়াৰটো ক'ত লাগি আছিলে, হেপী প্ৰিন্সৰ চকু দুটা চেফায়াৰ পাথৰ দি বনোৱা আছে, তাৰমানে তাৰ ভিতৰত এটা চকু উঘালি লৈ যাব কৈছে। তে ফাৰ্ষ্টতে সি ডিনাই কৰিলে, কিন্তু ৰিকুৱেষ্ট কৰাৰ পিছত সি মানি ল'লে আৰু কি কৰিলে, এটা চেফায়াৰ সি প্লাগ কৰি পেলাই ছিঙি পেলাই লৈ গ'ল আৰু প্লে ৰাইটজনৰ ওচৰত দি আহিলে, আৰু তেনেকে প্লে ৰাইটজনৰ বা ৰাইটাৰজনৰ যিটো প্ৰব্লেম হৈ আছিলে সেইটোও চল্ভ হ'ল। নেক্সট কি হৈছে চোৱা। The swallow did not want to pluck out the sapphire from his eyes, but he obeyed him unknowingly. তে ইয়াত সেইটোৱে কৈছে যে যদিও বিচৰা নাছিলে, কিন্তু যিহেতুকে প্ৰিন্স হয়, ঠিক আছে, কামান দিছে যেতিয়া, সি উপায় নাপায় এটা চকু ছিঙি নি ৰাইটাৰজনৰ ওচৰত এইটোও দি আহিলে। After that the happy prince saw a match girl and her matches fall into the gutter. At his command the swallow very unwillingly plucked out the sapphire from the other eye of the happy prince, and now the prince was totally blind. তে পিছদিনাখন ৰাতিপুৱা আকৌ চৰাইটো যাবলৈ ওলাইছে তাৰ লগৰবিলাকলৈ, য'ত গুচি গ'ল অলৰেডি, মানে তাক এৰি থৈ ইজিপ্ত গুচি গ'ল। তে পিছদিনাখন ছোৱালীটোৱে আকৌ যাব ওলাইছে ঘনচিৰিকা চৰাইটো। ঠিক আছে, কিন্তু হেপী প্ৰিন্সটোৱে তাক কৈছে, লাষ্ট আৰু এক ৰাতি তুমি মোৰ লগত থাকি দিয়া, আৰু এটা ডাঙৰ হেল্প কৰি থোৱা। তে লাষ্ট হেল্পটো কি হ'ল চোৱা, শুনা এতিয়া কৈছে হেপী প্ৰিন্সে ওপৰৰ পৰা কি দিছে,
যে দূৰণিত এটা স্কুৱেৰ মানে হৈ গ'ল মাৰ্কেট প্লেচ এটাত সৰু ছোৱালী এজনীয়ে মেথছ ষ্টিক লৈ আহিছে মানে মেথছ বক্স চলাই বাকচ লৈ আহিছে বেচিবলৈ বজাৰত আৰু তাই গোটেই মেথছ বক্সখিনি কি হ'ল গাঁতৰত পৰি গ'ল নলাত পৰি গ'ল খেমেকি ডেম হৈ গ'ল ঠিক আছে তে এতিয়া তাই যদি ঘৰলৈ উভতি যাওঁতে সেইখিনি বেছি পইচা লৈ নাযায় তেতিয়া তাৰ দেউতাকে তাইক মাৰিব ঠিক আছে কিন্তু এতিয়া ছোৱালীজনীয়ে কান্দি আছে সৰু ছোৱালী হয় ঠিক আছে তাই কান্দি আছে কাৰণ তাই গোটেইখিনি মেথছ বক্স অলৰেডি পানীত পৰি গ'ল গাঁতৰত নলাত পৰি গ'ল এতিয়া তাই পইচা কেনেকৈ লৈ যাব তে সেই দুখটো দেখি পেলাই কি কৰিলে হেপী প্ৰিন্সটোৱে ছোৱালীক আকৌ ক'লে যে প্লাক আনাডাৰ চেফায়াৰ ফ্ৰম মাই আই এণ্ড গিভ ইট টু দ্য মেথছ গাৰ্ল তে এতিয়া ছোৱালীটোৱে কৈছে যে মই এইটো কৰিব নোৱাৰো আপুনি কমপ্লিটলি ব্লাইণ্ড হৈ যাব তথাপিও যদিও সি কৰিব বিচৰা নাছিলে হেপী প্ৰিন্সটোৱে বাৰে বাৰে ৰিকুৱেষ্ট কৰাৰ পিছত সি উপায় নোহোৱাত কি কৰিলে আনটো চকু লৈ গুচি গ'ল তাৰমানে চেফায়াৰটো ছিঙি লৈ গ'ল আৰু ওপৰৰ পৰা উৰি যাওঁতে ছোৱালীজনীৰ হাতত ড্ৰপ কৰি দিলে আৰু ছোৱালীজনীয়ে ভাবিলে এইটো কিবা আইনাৰ টুকুৰা বুলি ফূৰ্তিতে তাই হাঁহি হাঁহি ঘৰলৈ গুচি গ'ল কিন্তু সেইটো এটা দামী পাথৰ আছিলে তাৰমানে ইয়াত আমি এতিয়া 3টা বস্তু মনত ৰাখিব লাগিব প্ৰথমতে ৰুবিটো দিছিলে কাক সিমষ্ট্ৰেছক দিছিলে সেকেন্ড আই তাৰমানে প্ৰথম এটা চেফায়াৰ কাক দিছিলে প্লে ৰাইট তাৰমানে ৰাইটাৰজনক এতিয়া 3 নম্বৰ তাৰমানে 2 নম্বৰ চকুটো কাক দিলে মেথছ গাৰ্ল তাৰপিছত এতিয়া চোৱা কি হৈছে দেন দ্য হেপী প্ৰিন্স এলাউড দ্য swallow to go to Egypt তে এতিয়া তাৰ কামখিনি হৈ গ'ল তে হেপী প্ৰিন্সটোৱে নেক্সট দিনা ছোৱালীটোক কৈছে যে তুমি এতিয়া ইজিপ্তলৈ গুচি যাব পাৰা তোমাৰ ফ্ৰেণ্ডছখিনি অলৰেডি ইজিপ্তলৈ গুচি গ'ল গৰম জেগালৈ এই ছোৱালীটো এনেকুৱা এটা চৰাই যিবোৰ গৰম জেগাতহে টিকিব পাৰে আৰু এতিয়া হেণ্টৰ জেগাটোত কি হৈছে বৰফ পৰিব উইণ্টাৰ ছিজন আহি আছে ঠাণ্ডা জেগাত হেণ্টে ছাৰ্ভাইভ কৰিব নোৱাৰে সেইকাৰণে গৰম জেগালৈ মাইগ্ৰেট কৰে তাৰ লগৰ অলৰেডি বাকীখিনিয়ে মাইগ্ৰেট হ'ল সিহে অকলে পিছ পৰি থাকি গ'ল ঠিক আছে তে হেপী প্ৰিন্সটোৱে তাক কৈছে তুমি এতিয়া মোক বহুত হেল্প কৰিলে তুমি এতিয়া ইজিপ্তলৈ গুচি যাব পাৰা তোমালোকৰ ফ্ৰেণ্ডছখিনিৰ লগত তুমি গৈ পেলাই মিলি যোৱাগৈ ইয়াত থাকিলে তুমি অসুবিধা পাবা বা কষ্ট পাবা ঠিক আছে নেক্সট চোৱা কি হৈছে The swallow reported about the sufferings of the starving people. At the command of the happy prince, the swallow took off the golden leaves from the statue and distributed them among the poor people. Now the statue was dull and grey. The frost made the swallow colder and colder, and he was about to die. He flew to the happy prince, who bade him kiss him on the lips. The swallow fell down, died at the feet of the happy prince. The leaden heart of the happy prince broke into two. তাৰপিছত চোৱা ঘটনাটো কি হৈছে যেতিয়া হেপী প্ৰিন্সে ছোৱালীটোক ক'লে যে তুমি এতিয়া ইজিপ্তলৈ উভতি যোৱা তেতিয়া কি হ'ল ছোৱালীটোৰ ইমানে দয়া আহিলে সি হেপী প্ৰিন্সজনক কৈছে যে আপুনি এতিয়া কমপ্লিটলি ব্লাইণ্ড হৈ গ'ল মই এতিয়া আৰু আপোনাক এৰি যাব নোৱাৰো আপুনি সামান্য মানুহৰ সহায় কৰিবলৈ নিজে অন্ধ হৈ গ'ল আপোনাক এৰি মই নাযাওঁ মই আপোনাৰ লগতে থাকিম আৰু আপোনাক মই মিষ্টেৰিজ আৰু ষ্ট্ৰেঞ্জ লেণ্ডছ আপোনাৰ ৰাজ্যত কি কি চলি আছে সব কাহিনীবিলাক মই আপোনাৰ কাণত কৈ থাকিম আৰু সি তাতে ৰখি যায় আৰু হেপী প্ৰিন্সটোক সি সদায় গোটেই ৰাজ্যখন ঘূৰি আহে ছোৱালীটোৱে উৰি পেলাই আৰু কি কি দেখা পাই আহি পেলাই হেপী প্ৰিন্সক কয় দুখীয়াবিলাকে কেনেকৈ ষ্টাৰ্ভিং হৈ আছে তাৰমানে খাবলৈ নাপায় শুকাই খিনাই পৰি আছে কাৰোবাৰ চেল্টাৰ নাই আৰু ধনী ধনী মানুহবিলাকে ফূৰ্তি কৰি আছে টকা উৰাই আছে আৰু দুখীয়াবিলাক দুখীয়াই হৈ আছে খাব নাপাইছে পিন্ধিবলৈ কাপোৰ নাই বৰষুণত ভিজি ভিজি তেনেকৈ আছে এই গোটেই দুখ কষ্টবিলাক ৰাজ্যৰ চব ছোৱালীটোৱে আহি আহি হেপী প্ৰিন্সটোক কয় তে হেপী প্ৰিন্সটোৱে কি কয় লাষ্টৰ ডিচিজন হ'লে যে তাৰ গাত যিখিনি লিভছ অফ গ'ল্ড আছে তাৰমানে গ'ল্ড প্লেটেড কৰি থোৱা আছিলে গোটেই ষ্টেচুটো ঠিক আছে তে ছোৱালীটোক ক'লে তুমি এটা এটাকৈ গ'ল্ডবিলাক ছিঙি লৈ যোৱা আৰু যিমান দুখীয়া মানুহ আছে আৰু নিডি মানুহ চবক বিলাই দিয়ে আৰু ছোৱালীটোৱে কি তেনেকৈ আদেশ মতে কি কৰিলে যিমানবিলাক গ'ল্ড লিভছ আছিলে চব ছিঙি ছিঙি লৈ গ'ল আৰু যিমান দুখীয়া মানুহবিলাক আছিলে সিহঁতৰ মাজত বিলাই দিলে এতিয়া কি হ'ল চোৱা লাহে লাহে উইণ্টাৰ আহি গ'ল সিহঁতৰ যোনটো জেগাত আছিলে তাত বৰফ পৰা ষ্টাৰ্ট হ'ল কুঁৱলী পৰিছে বৰফ পৰিছে ঠিক আছে এতিয়া ছোৱালীটোৱে ছাৰ্ভাইভ কৰিব নোৱাৰিছে তাৰমানে তাৰ কষ্ট হৈছে জীয়াবলৈ আৰু সি নিজকে ৱাৰ্ম ৰাখিবলৈ কি কৰিছে ফ্লেপ হিজ উইংছ এক্সাৰচাইজ কৰাৰ নিচিনাকৈ নিজৰ দেউকাকেইটা সি মাৰি আছে যাতে তাৰ গাটো ব্লাড চাৰ্কুলেশ্যন হৈ থাকে গাটো গৰম হৈ থাকে কিন্তু লাষ্টত সি নোৱাৰিলে ছাৰ্ভাইভ কৰিবলৈ সি ঠাণ্ডাত মৰি যায় আৰু মৰাৰ আগত সি হেপী প্ৰিন্সৰ শ্বল্ডাৰত বহি পেলাই কাণত গুড বাই কয় গুড বাই হেপী প্ৰিন্স বুলি কয় আৰু এটা ৰেচপেক্ট এজ এ চাইন অফ ৰেচপেক্ট সি কি কৰে এটা কিছ কৰে আৰু মৰি পেলাই তাৰ ভৰিত পৰি যায় আৰু এই দৃশ্যটো দেখি হেপী প্ৰিন্সৰ ষ্টেচুটোৰ কি হয় চোৱা যেতিয়া চৰাইটো কাণত কৈ পেলাই গুড বাই মাই ডিয়াৰ প্ৰিন্স বুলি কয় কিছ এটা কৰি পেলাই সি যেতিয়া পৰি যায় ডেড বডিটো তাৰ ভৰিৰ ওচৰত
যদিও হেপী প্ৰিন্সটো হাৰ্টটো লিডেনৰ আছিলে ঠিক আছে লিডেন হাৰ্ট সেইটো দুখত ক্ৰেক হৈ যায় এটা চাউণ্ড ওলাই খেটাককৈ আৰু সেই লিডেন হাৰ্টটো দুই টুকুৰা হৈ যায় মানে ইমানে দুখ লাগিল হেপী প্ৰিন্সৰ ষ্টেচুটোৰ ঠিক আছে নেক্সট চোৱা কি হৈছে এতিয়া The mayor ordered that the statue should be pulled down because it was neither beautiful nor useful. The broken heart did not melt in the furnace. It was thrown away on a dust heap where the dead swallow was also lying. পিছদিনাখন ৰাতিটো বৰফ পৰিলে চৰাইটো মৰি গ'ল আৰু হেপী প্ৰিন্সৰো সৌন্দৰ্য নোহোৱা হৈ গ'ল তাৰমানে এতিয়া না চেফায়াৰ আছে না ৰুবি আছে না তাৰ গাত কিবা গ'ল্ড আছে দেখিবলৈ এতিয়া লেতেৰা পেতেৰা হৈ গ'ল তাৰমানে ঠিক আছে পিছদিনা ৰাতিপুৱা যেতিয়া টাউন কাউন্সিলৰৰ যিটো টাউন মেয়ৰ ঠিক আছে আহিছে তাৰ লগৰ মানে কৰ্টিয়াছখিনিৰ লগত যেতিয়া ফুৰিব আহিছে বা ছাৰ্ভে কৰিছে তেতিয়া কৈছে যে হেপী প্ৰিন্সৰ ষ্টেচুটো দেখিবলৈ লেতেৰা হৈ গ'ল আৰু এইটো ন' ইউজ তাৰমানে ধুনীয়া হৈ থকা নাই এইটোক ষ্টেচুটো নমাই দিব লাগে আৰু কয়লাত গলাই পেলাই সেই মেটেলটো দি আকৌ নতুন ভাল বেলেগ কিবা এটা ষ্টেচু বনাব লাগে ইয়াত তেনেকৈ সি অৰ্ডাৰ পাছ কৰি দিলে কিন্তু ঠিক তেনেধৰণে তাক ফাৰ্নেছত লৈ গ'ল ঠিক আছে ডাঙৰ ডাঙৰ মেচিন থাকে ফেক্টৰী য'ত জুই জ্বলি থাকে কয়লাত ভৰাই দিয়ে মেটেলটো গলাই তেন্তে সেই মেটেলটো বেলেগ ইউজ কৰে তাত ভৰাই দিয়ে যদিও এই লিডেন হাৰ্টটো যিটো ব্ৰক ইনটু টু হৈছিল টু পিচেছ হৈ গৈছিলে সেই লিডৰ হাৰ্টটো কিন্তু গলাব নোৱাৰিলে ফাৰ্নেছত তাৰমানে জুইত গলাব নোৱাৰিলে আৰু তেতিয়া কি কৰিলে সেই মিস্ত্ৰীবিলাকে বাকীটো গোটেই বডিটো বাৰু তাত গলাই দিলে এই লিডেন হাৰ্টটো পেলাই দিয়ে ডাষ্টবিনত পেলাই দিয়ে আৰু এনেকুৱা এটা ডাষ্টবিনত পেলাই য'ত সেই ডেড বডি অফ দ্য সোৱেলটো পৰি আছে তাৰমানে সেই ঘৰচিৰিকা চৰাইটোৰ ডেড বডিটো তাতে পৰি আছে আৰু তাৰপিছত চোৱা কি হৈছে God asked the angels to bring the two most precious things in the city. God praised the angels' choice in bringing him the leaden heart of the happy prince and the dead body of the swallow. তে ওপৰৰ পৰা ভগৱানে চাই আছে আৰু ভগৱানে নিজৰ এঞ্জেলছ কেইটাক ক'লে যোৱা পৃথিৱীলৈ যোৱা আৰু পৃথিৱীৰ আটাইতকৈ প্ৰেচিয়াছ দামী বস্তু দুটা মোৰ কাৰণে বিচাৰি আনা তে এঞ্জেল আহিলে ভগৱানৰ পৰিবিলাক আহি গ'ল আহি পেলাই কি কৰিলে সেই লিডেন হাৰ্টটো যিটো ডাষ্টবিনত পৰি আছিলে এই লিডেন হাৰ্টটো আৰু এই ডেড বডি যিটো ঘৰচিৰিকা চৰাইটোৰ ডেড বডিটো এই দুটা তাহাঁতে চইচ কৰি পেলাই লৈ যায় আৰু ভগৱানৰ ওচৰত লৈ যায় আৰু ভগৱানে দেখি পেলাই খুচ হৈ যায় ভগৱানে কয় যে বেটাৰ চইচ কৰিছে তাৰমানে এঞ্জেলছবিলাকে ভাল চইচ কৰিছে বেলেগৰ কাৰণে নিজৰ জীৱন ত্যাগ কৰিলে তেওঁলোকে হয়নে বেলেগৰ ভাল কাম কৰি বেলেগৰ উপকাৰ কৰি পেলাই নিজৰ জীৱন ত্যাগ কৰিলে তে এইটো হে মোষ্ট প্ৰেচিয়াছ থিং হয় পৃথিৱীত ঠিক আছে হিউমেনিটি দয়া মৰম এইটোৱে আটাইতকৈ প্ৰেচিয়াছ থিং হয় পৃথিৱীত তে এইটোৱে আছিলে তোমালোকৰ হেপী প্ৰিন্স চেপ্টাৰটো এজ এ শ্বৰ্ট তোমালোকক মই যিমান পাৰোঁ সমূহকৈ বস্তুটো বুজাই দিব চেষ্টা কৰিলোঁ ঠিক আছে থেংক ইউ